নহয়, এইটো এটা দুৰ্ভাগ্যজনক ঘটনা, বিশেষকৈ অসম নাগালেণ্ড সীমান্ত, কাৰণ নগাভূমি অসমৰে এখন প্ৰতিবেশী ৰাজ্য হিচাপে 1963 চনত সুকীয়াকৈ নগা ৰাজ্য গঠন হৈছিল। কিন্তু নগা ৰাজ্য গঠন হোৱাৰ পিছত সেই সময়ত চৰকাৰে যি ধৰণে আচলতে সীমা অঞ্চলটোত তেওঁলোকে কটকটীয়া নিৰাপত্তা কৰিব লাগিছিল তাত নকৰিলে, তাৰ বাবে তাৰমানে চৰকাৰৰ উদাসীনৰ বাবে নগা আগ্ৰাসন হ'ল। কাৰণ যদি চোৱা যায় তাত 3খন বনাঞ্চল আছে গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ ধনশিৰি মহকুমাত, এখন ডিফু সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু ৰেংমা সংৰক্ষিত বনাঞ্চল। আৰু এই 3খন সংৰক্ষিত বনাঞ্চলৰ আজি 50 হেক্টৰ বনাঞ্চল জনাঞ্চললৈ পৰিণত হ'ল। কাৰণ এইটো ক্ষেত্ৰত আমি ভালকৈ চাওঁ, প্ৰথমে নগাই আচলতে খেতি কৰিবলৈ মিয়াসকলক আনিছিল আৰু সেই মিয়াসকলে গুজে গজালি হৈ এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে, এই 3খন বনাঞ্চলত যিহেতু এটা সীমামূৰীয়া অঞ্চল, এটা বিবদমান অঞ্চল হিচাপে সেই সময়তে নগাৰ আগ্ৰাসনৰ কাৰণে এটা ঘোষণা কৰি থোৱা হৈছিল। কিন্তু শেহতীয়া যিটো দেখিলোঁ আমি এতিয়া, শেহতীয়া অসম চৰকাৰে চি ছেক্টৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে ছাৰ্ভে আৰম্ভ কৰিছে, ড্ৰোন ছাৰ্ভে কৰিছে। তাত আচলতে শ বিঘা তেওঁলোকে তামোল গছ লগাইছে, বিভিন্ন গছ গছনি লগাইছে বেদখল কৰি। তাত যিবোৰ আচলতে গছ গছনি আছিলে সকলো কাটি খাস্তাং কৰিলে। কিন্তু এইটো ঠিক আজি কোনো এখন চৰকাৰে, আৰু এই যিসকল বাংলাদেশী সন্দেহযুক্ত তেওঁলোক একচুৱেলি অসম চুক্তিৰ পিছত আহিছে, মানে 85 চনত অসম চুক্তি হৈছে তাৰ পিছত আহিছে তেওঁলোক। কিন্তু আমি এজন সংবাদকৰ্মী হৈছে এইবোৰ মই বাতৰি পৰিৱেশন কৰিছোঁ, আৰু সেই সময়ত সদৌ অসম ছাত্ৰ সন্থায়ো তেওঁলোকেও এই ধনশিৰি মহকুমাত যিটো অবৈধ নাগৰিকৰ প্ৰব্ৰজন তাৰ বিষয়ে তেওঁলোকেও আচলতে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক আচলতে দৃষ্টিগোচৰ কৰিছিল। কিন্তু দেখা গ'ল চৰকাৰৰ এটা উদাসীন মনোভাৱ, কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাছিল। শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া বানপানীৰ খবৰ ল'বলৈ সৰুপথাৰত উপস্থিত হৈছিল, তেতিয়াই তেওঁ এই উৰিয়াম ঘাটৰ যিটো আচলতে বাংলাদেশীৰ যিটো মানে প্ৰব্ৰজন তাক লৈ তেওঁ আচলতে চিন্তিত হৈ পৰি তেওঁ তেতিয়াই কৈছিল যে এই যিটো ধৰণে আচলতে ইয়াত বাংলাদেশীৰ সংখ্যা বাঢ়িছে, ইয়াৰ আচলতে যিটো জনগাঁথনি সেইটোত এটা মানে সাংঘাতিক প্ৰভাৱ পেলাইছে। গতিকে তাৰপিছতে তেওঁ বন বিভাগৰ হৈ পৰাই তেওঁ ছাৰ্ভে আৰম্ভ কৰিছে, আৰু শেহতীয়াকৈ আমি জানিব পাৰিছোঁ যে তৎকালীনভাৱে এইটো বেদখল উচ্ছেদ হ'ব। আমি এটাই আচলতে আহ্বান জনাওঁ চৰকাৰক, বেদখল উচ্ছেদ কৰি আচলতে এইবোৰ বনানীকৰণ কৰিব লাগে। কাৰণ যিহেতু বনাঞ্চলৰ মাটি, কাৰণ আজি যিটো ধৰণে আচলতে অসমৰ বনাঞ্চল কমি আহিছে, গতিকে এই সংৰক্ষিত বনাঞ্চল, এই বনাঞ্চলসমূহত বনানীকৰণ কৰি আমাৰ যাতে পৰিৱেশ পাৰিপাৰ্শ্বিকতাত আকৌ আগৰ অৱস্থালৈ আমি ঘূৰি আহিব পাৰোঁ। কাৰণ আপোনালোকে জানে ধনশিৰি অঞ্চলটো সদায় প্ৰায়ে খৰাং অঞ্চল ঘোষণা হয়, কাৰণ 3খনকৈ সংৰক্ষিত বনাঞ্চল, বৃহৎ বনাঞ্চল যিহেতু তাত ধ্বংস হৈ গ'ল, গতিকে তাত এটা পৰিৱেশৰ এটা কুপ্ৰভাৱ পৰিবই। গতিকে আমি এইটো আচলতে চৰকাৰক আহ্বান জনাওঁ যে এই যিবোৰ আচলতে বেদখলকাৰী, এই বেদখলকাৰীক তৎকালীনভাৱে উচ্ছেদ কৰি, আৰু দ্বিতীয়তে এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে, যদি 1996 চনৰ গোধাবৰ্মনৰ যিটো নিৰ্দেশ, সেই নিৰ্দেশৰ মতেও আচলতে ইয়াত তেনেধৰণে বনাঞ্চল বেদখল কৰিবই নোৱাৰে। কিন্তু দেখা পাইছিলোঁ আমি কোনো এখন চৰকাৰে এইটো ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাছিল, যাৰ কাৰণে যি হ'ল সন্দেহযুক্ত বাংলাদেশী তেওঁলোক কোনোবা মৰিগাঁৱৰ পৰা আহিছে, কোনোবাই নগাঁৱৰ পৰা আহিছে, বিভিন্ন অঞ্চলৰ পৰা ইয়াত থিতাপি লৈ, আৰু তেওঁলোক এনেকৈয়ে হৈছে এতিয়া বাঢ়ি গৈছে সম্পূৰ্ণ। এতিয়া সেই অঞ্চলটো বহুতেই এতিয়া মিনি বাংলাদেশী বুলি ক'ব খোজে, তাৰমানে তাত এনেকুৱা ধৰণৰ মানে প্ৰব্ৰজন সৃষ্টি হ'ল। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ চৰকাৰৰ যি পদক্ষেপ, এই পদক্ষেপ যদি অব্যাহত থাকে, নিশ্চয় এই বনাঞ্চলবোৰ পুনৰ আচলতে বনানীকৰণ হৈ আকৌ সেই অঞ্চল হিচাপে আহিবলৈ সক্ষম হ'ব। আৰু একে সময়তে যদি আমাৰ ডি ছেক্টৰৰ কথা কওঁ, মেৰাপানী অঞ্চল, এইখন আছিলে দৈয়াং সংৰক্ষিত বনাঞ্চল। ইয়াতো নেঘেৰি বিল যিটো অঞ্চল, সেইটো আছিলে সেই অঞ্চলটোত তেওঁলোক সেইখিনিত মিচিং জনগোষ্ঠীৰ লোক আছিলে তাৰ সময়ত। কিন্তু এই যিটো সন্দেহযুক্ত বাংলাদেশী এঘৰ দুঘৰকৈ আহি তাত এনেকুৱা এটা পৰ্যায় কৰিলে, 2005 চনত বিহু মাৰি থাকোঁতে এই মিচিং জনগোষ্ঠী ভাইসকলক তেওঁলোকক প্ৰায় 100জনীয়া এটা বাংলাদেশীলৈ আক্ৰমণ কৰি আহত কৰিছিল। আমি সংবাদকৰ্মী হিচাপে এইবোৰ বাতৰি পৰিৱেশন কৰিছিলোঁ। আৰু এই নেঘেৰিবি অঞ্চলৰ যিটো বাংলাদেশী, তেওঁলোকক প্ৰমাণপত্ৰ দি মেৰাপানী থানাৰ এজন SI তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল। গতিকে ইয়াত যে মানে অবৈধ বাংলাদেশীৰ প্ৰব্ৰজন আছে বা এই বাংলাদেশী যে আহি আছিলে, সেইটো এটা প্ৰমাণ হৈ আছে। কিন্তু চৰকাৰে সেই 2004 চনৰ গোচৰটো যদি পুনৰ মোকলায়, তেতিয়া গোটেই কথাখিনি জলপ্ৰপাত ରହିব। আৰু ইতিমধ্যে সেই সময়ত বিজেপিৰ সভাপতি আছিলে মৃণাল শইকীয়া, বৰ্তমান খুমটাই সমষ্টিৰ বিধায়ক। তেওঁ সংবাদমেল অনুষ্ঠিত কৰি যে মেৰাপানী ভোটাৰ তালিকাত যে অবৈধ
বাংলাদেশীৰ সংখ্যা বাঢ়িছে তেওঁ সেইটো প্ৰেছ মিট দি সংবাদমেল পাতি আচলতে সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল আৰু এইবোৰ আমি বাতৰি পৰিৱেশন কৰিছিলোঁ কিন্তু ইয়াৰ পিছত দেখা পালোঁ কোনো এখন চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে যাৰ কাৰণে আজি এনেকৈ ধৰণৰ এই গোলাঘাট জিলাত বাংলাদেশীৰ আগ্ৰাসন অব্যাহত থাকিল গতিকে শেহতীয়া যিটো মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে যদি সঁচাকৈ এই বস্তুটো আমি আকৌ পূৰ্ব অৱস্থালৈ ঘূৰি আহিবলৈ যদি বনানীকৰণ কৰোঁ তেতিয়া ই অসমৰ কাৰণে এটা মই ভাবোঁ এটা ইতিবাচক দিশ হ'ব আৰু একে সময়তে আমি এইটোও কওঁ যদি এই মানে বেদখল উচ্ছেদ কৰি আকৌ সেই ৰামদেৱৰ নিচিনা লোকক যে পাম অইল খেতি কৰিবলৈ দি দিয়া যায় তেতিয়া কিন্তু সেই পাম অইলে অসম এখন তাৰমানে মৰুভূমিত পৰিণত